নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মহিতপল দাস তিতাবৰ সমজিলাৰ ঐতিহ্যমণ্ডিত এখনি অগ্ৰণী শিক্ষা অনুষ্ঠান তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ত দ্বিতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন শিক্ষাৰ্থী প্ৰীতি প্ৰিয়মী ৰাজখোৱা বেদান্ত হাজৰিকা আৰু ববিতা গগৈয়ে প্ৰস্তুত কৰা প্ৰকল্প উপস্থাপন নিউজ ডাইৰেক্ট বিশেষ প্ৰতিবেদন তিতাবৰৰ ঐতিহ্যমণ্ডিত নন্দনাথ শইকীয়া মহাবিদ্যালয়ত দ্বিতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰা হয় উল্লেখযোগ্য যে আৰ্যভট্টৰ পৰা গগন যাত্ৰালৈ প্ৰাচীন প্ৰজ্ঞাৰ পৰা অসীম সম্ভাৱনালৈ শীৰ্ষক বিষয় লৈ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ উদ্যোগত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় মহাকাশ দিৱসত শিক্ষাবিদ ডক্টৰ বদ্ৰীন্দ্ৰনাথ শইকীয়াৰ নিৰ্দিষ্ট বক্তাৰূপে ভাষণ প্ৰদান কৰে নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সৌজন্যত আজি মহাবিদ্যালয়ৰ অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ কাৰ্যসূচীত আজি সংযোজিত হ'বলৈ পাই নিজকে বৰ গৌৰৱ অনুভৱ কৰিছোঁ বিগত 5টা বছৰ অৱসৰ গ্ৰহণ কৰাৰ পাছত মই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত পোনপটীয়াকৈ যোগাযোগ হোৱাৰ কোনো সুবিধা পোৱা নাছিলোঁ আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ মুখামুখি হৈ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত দুআষাৰ বক্তব্য প্ৰদান কৰিবলৈ পাই মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ পদাৰ্থ বিজ্ঞান বিভাগৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে অতি সুন্দৰভাৱে আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে বিশেষকৈ কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে আজি প্ৰেজেণ্টেশ্যনৰ জৰিয়তে তেওঁলোকে যিকেইটা টক দিলে সেই টককেইটাই যথেষ্ট গুৰুত্বপূৰ্ণ ভাৰতীয় মহাকাশ জগতৰ কথা ভাৰতীয় অন্যান্য বিজ্ঞানৰ বিভিন্ন দিশৰ কথা আজি যি ধৰণে সাৱলীল ভাষাৰে তেওঁলোকে প্ৰকাশ কৰিলে এইখিনিৰ জৰিয়তে আজি মহাবিদ্যালয়খনে আগলৈ অগ্ৰসৰ হৈছে বুলি আমি অনুভৱ কৰিছোঁ আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই ধৰণে যদি অনুশীলনৰ মাজেদি যদি বিজ্ঞানৰ কথাখিনি আগবাঢ়ি লৈ গৈ থাকে তেওঁলোকৰ নিজৰ ভৱিষ্যত নিশ্চয় উজ্জ্বল হ'ব এইটো আমি আশা কৰিছোঁ আৰু পদাৰ্থ বিজ্ঞান বিভাগে বিশেষকৈ আজিৰ দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসটো উলহ মালহেৰে যিটো পালন কৰিছে ইয়াৰ জৰিয়তে এটা কথাই প্ৰতীয়মান হৈছে যে ভাৰতীয় যিটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস এই কথাটোৱে ভাৰতীয় জনমানসত খুব বহলভাৱে গভীৰভাৱে প্ৰথিত হৈছে আৰু ভাৰতৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয় বা অন্যান্য অনুষ্ঠানত আজি অতি সুন্দৰভাৱে ৰাষ্ট্ৰীয় মহাকাশ দিৱসটো উদযাপন হৈছে এইটো এটা খুব ভাৰতৰ কাৰণে এটা সুন্দৰ খবৰ আৰু 2023 চনৰ আজিৰ দিনটোত যি ভাৰতীয় চন্দ্ৰযানে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰি ভাৰতীয় মহাকাশ বিজ্ঞানৰ জয়যাত্ৰা অব্যাহত ৰাখিলে এইটোৰ কাৰণে আমি ইছৰোক ভাৰতীয় মহাকাশ গৱেষণা অনুষ্ঠানক আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ প্ৰচেষ্টাত যি গগনযানৰ 2027 চনত গগনযানৰ যি পৰিকল্পনা হাতত লৈছে এইটো সফল কাম হ'ব আৰু ভাৰতীয় বিজ্ঞানৰ মহাকাশ বিজ্ঞানৰ বা অন্যান্য বিজ্ঞানৰ সকলো দিশৰ যিটো জয়যাত্ৰা সেই জয়যাত্ৰা অব্যাহত থাকিব বুলি আজি এই আভাত আমি প্ৰকাশ কৰোঁ ধন্যবাদ শিক্ষাৰ্থী প্ৰীতি প্ৰিয়মী ৰাজখোৱা বেদান্ত হাজৰিকা আৰু ববিতা গগৈয়ে প্ৰস্তুত কৰা প্ৰকল্প উপস্থাপন কৰা হয় উক্ত অনুষ্ঠানৰ জৰিয়তে আমাৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ ফিজিকেল ছ'চাইটিৰ দ্বাৰা আমাৰ বিভাগতে এখন অনুষ্ঠান অনুষ্ঠিত কৰা হ'ল য'ত আমি বিশিষ্ট অতিথি হিচাপে আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডক্টৰ বদ্ৰীন্দ্ৰনাথ শইকীয়া ছাৰক আমন্ত্ৰিত জনাই আনিছিলোঁ আমাৰ প্ৰায় 60 জনৰ ওপৰৰ ষ্টুডেণ্টছ এই অনুষ্ঠানটিত উপস্থিত আছিল আৰু এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আমি এখন হেণ্ডমেড পোষ্টাৰ মেকিং কম্পিটিশ্যনো ৰাখিছিলোঁ য'ত আমাৰ প্ৰত্যেকটো বিভাগৰ পৰা বহুকেইখন অতি সুন্দৰ আৰু সৃষ্টিশীলতাৰ মনৰ হেণ্ডমেড পোষ্টাৰ আহিছিল তাৰ মাজৰে আমি 5 জনক আজি এই অনুষ্ঠানটোতে বঁটা প্ৰদান কৰিলোঁ আৰু এই অনুষ্ঠানটোৰ দ্বাৰা আমাৰ ষ্টুডেণ্টসকল উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ উল্লেখযোগ্য যে তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ উদ্যোগত শনিবাৰে মহাবিদ্যালয়খনত দ্বিতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰা হয় ভাৰতৰ চন্দ্ৰযান 3 অভিযানৰ বিক্ৰম লেণ্ডাৰৰ সফল অৱতৰণ আৰু 2023 চনৰ 23 আগষ্টত চন্দ্ৰত প্ৰজ্ঞানৰভাৰ সফলতাৰে কঢ়িয়াই নিয়া আৰু চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা দেশ ভাৰতবৰ্ষ চতুৰ্থখন ৰাষ্ট্ৰ আৰু দক্ষিণ মেৰুৰ কাষ চপা প্ৰথমখন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ স্মৃতি সোঁৱৰণ কৰি উদযাপন কৰা
উক্ত বৰ্ষৰ মহাকাশ দিৱসৰ আৰ্যভট্টৰ পৰা গগন যাত্ৰালৈ প্ৰাচীন প্ৰজ্ঞাৰ পৰা অসীম সম্ভাৱনালৈ শীৰ্ষক বিষয় লৈ আয়োজন কৰা অনুষ্ঠানত মহাবিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক গৱেষক তথা বিশিষ্ট শিক্ষাবিদ ডক্টৰ বধীন্দ্ৰনাথ শইকীয়াই নিৰ্দিষ্ট বক্তাৰূপে ভাষণ প্ৰদান কৰাৰ লগতে পদাৰ্থ বিজ্ঞান সমিতিয়ে প্ৰকাশ কৰা প্ৰাচীৰ পত্ৰিকা অনুকলন উন্মোচন কৰা হয়। আমাৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত লেবত আমি স্পেচ ডে উদযাপন কৰোঁ। তাত আমি আমাৰ ফিজিক্স ডিপাৰ্টমেণ্টৰ 3জন ষ্টুডেণ্টে আমি বিভিন্ন ধৰণৰ 3টা ডিফাৰেণ্ট টপিকত প্ৰেজেণ্টেশ্যন দাঙি ধৰোঁ। যেনেকৈ মিল্কী ৱে, তাৰোপৰি আছিলে আদিত্য L1 আৰু স্পেচৰ সংগতি ৰাখি পুৰণা যিখিনি এনচিয়েণ্ট মিউজিয়ামৰ পৰা মডাৰ্ণখিনিলৈকে আহে সেইখিনি জাৰ্ণিটো দেখুওৱা হৈছিলে। আজি স্পেচ ডেত আমাৰ ইয়াত অলপ দিনৰ আগতে হৈ যোৱা পোষ্টাৰ কম্পিটিশ্যনৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হৈছিলে আৰু আমি এনেধৰণে আজি স্পেচ ডেটো সুন্দৰভাৱে উদযাপন কৰিবলৈ সমৰ্থ হ'ম। অধ্যাপিকা ডক্টৰ প্ৰাৰ্থনা বৰাই আধৰা আৰু মহাবিদ্যালয়খনৰ শৈক্ষিক উপাধ্যক্ষ ডক্টৰ ৰাজনীশ শইকীয়াই পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক স্বাগতম দেৱনাথ, ডক্টৰ কাশ্মীৰী বৰুৱা, ডক্টৰ মনীষা চেতিয়া আদি অধ্যাপক অধ্যাপিকাসকল আৰু বিভিন্ন বিভাগৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও তিতাবৰ লেখক তথা জ্যেষ্ঠ সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা আদিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত শিক্ষাৰ্থী প্ৰীতিপ্ৰিয়মী ৰাজখোৱা, বেদান্ত হাজৰিকা, ববিতা গগৈয়ে নিজাকৈ প্ৰস্তুত কৰা প্ৰকল্প উপস্থাপন কৰি উপস্থিত সকলোকে মুগ্ধ কৰি তোলে। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা পোষ্টাৰ প্ৰতিযোগিতাত স্থান অধিকাৰ কৰা শিক্ষাৰ্থীসকলক বঁটা প্ৰদান কৰে। আজি আমাৰ ফিজিক্স ডিপাৰ্টমেণ্টত আমি মহাকাশ দিৱস উদযাপন কৰিলোঁ। ইয়াতে বিভিন্ন ধৰণৰ অনুষ্ঠান সংগতি ৰাখি অনুষ্ঠান ৰখা হ'ল আৰু বহুত সুন্দৰকৈ পালন কৰা। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।